হাই ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি মই তোমালোকৰ লগত দশমমান শ্ৰেণীৰ যিটো দ্বাদশ অধ্যায় আছে বৃত্ত সম্বন্ধীয় কালি তাৰে যিটো তৃতীয় পাঠ 12.3 এক্সাৰচাইজ 12.3 এই বস্তুটো আমি আলোচনা কৰিম। এইটো আচলতে সামুদ্ৰিক গোটসমূহৰ সামুদ্ৰিক আকাৰবোৰৰ গোটসমূহৰ কালি কিছুমান সামুদ্ৰিক আকাৰ তোমাক একেলগ কৰি দিব, সেইবিলাকক একেলগে কালি ওলাব লাগে। কেনেকৈ সেইবিলাকে আগতে তুমি অকল বৃত্ত পাইছা, এতিয়া বৃত্তৰ লগত বৰ্গটো জড়িত কৰি দিব। তেনেকুৱা আকাৰবিলাকৰ আমি কালি উলিয়াই আমি 15 নম্বৰ 12.3 লৈ যাওঁ। তোমালোকে কিতাপখন ওলাই ল'বা, কাৰণ কিতাপৰ প্ৰশ্ন মই তাৰ প্ৰশ্ন তুলি দিওঁ। প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাবা। এটা প্ৰশ্নটো আছে তোমাৰ এনেকুৱা কাকত এটা চিত্ৰ দিয়া আছে, যি চিত্ৰটোত এটা কালাৰ এৰিয়া আছে, যিখিনি যে আচ্ছাদিত অংশ ৰং কৰা অংশ আছে, সেই অংশখিনি কালি উলিয়াব লাগে, য'ত পি কিউ ইকুৱেল টু 24 আৰু পি আৰ ইকুৱেল টু 7 আৰু বৃত্তটোৰ কেন্দ্ৰ আছে ও এনেকুৱা আছে। চাবা চিত্ৰটো মই আঁকি লৈছো। এইটো এটা বৃত্ত, এইটো বৃত্তৰ কেন্দ্ৰ, এনেকুৱা এটা ব্যাস আছে। এইটো পি বিন্দু এটা আছে, ইয়াতে পি, এইটো পি আৰ, এইটো পি কিউ, এইটো কিউ বিন্দু, এইটো আৰ বিন্দু। ঠিক আছে। এতিয়া এই কালাৰ যিখিনি অংশ আছে এইখিনি আৰু আমি এইখিনি তাৰমানে গোটেইখিনি কালি ওলাব লাগে। এইখিনি হ'ল আচ্ছাদিত অংশ বা ৰং কৰা অংশ, এইখিনি কালি আমি উলিয়াব লাগে। ঠিক আছে। এইখিনি কালি বাৰু আমি কেনেকৈ উলিয়াম, এতিয়া তুমি অলপ লক্ষ্য কৰিব লাগিব। কালি কি উলিয়াম দিয়া আছে আমাক, কি এক নম্বৰতে দিয়া আছে কি এইখিনি বস্তুতে লিখিলা দিয়া আছে আমাৰ পি কিউ ইকুৱেল কিমান, পি কিউ ইকুৱেল কিমান দিয়া আছে, পি কিউ ইকুৱেল চাগে দিয়া আছে তোমাৰ 24 সেন্টিমিটাৰ, 24 সেন্টিমিটাৰ। আৰু পি আৰ ইকুৱেল কিমান আছে, পি আৰ এইখিনি এই গোটেইখিনি ইয়াৰ পৰা এইখিনি আছে 24, এইখিনি আছে 7 সেন্টিমিটাৰ। এতিয়া আমি এই আচ্ছাদিত অংশ কালি ওলাব। তুমি এটা লক্ষ্য কৰিবলগীয়া বস্তু ইয়াত আছে, চোৱা তুমি এইটো যদি বৃত্তৰ ব্যাস হৈছে কিউ আৰ, তেনেহ'লে বৃত্তটো দুটা সমানে ভাগ কৰিছে, ইহৰ বৃত্তৰ ব্যাস, এই বৃত্তৰ ব্যাসে বৃত্তটো দুটা সমান ভাগত কৰিছে। তাৰমানে এই পোৰ্শনটো কি এটা অৰ্ধবৃত্ত। আমি এই অৰ্ধবৃত্তৰ কালিৰ পৰা যদি এই ত্ৰিভুজটোৰ কালি বাদ দিব পাৰো, তেনেহ'লে আমাৰ এই আচ্ছাদিত অংশৰ কালিখিনি ওলাই যাব। ঠিক আছে। গতিকে তুমি লাগব অৰ্ধবৃত্ত ল'ব লাগে, তুমি বৃত্তৰ ব্যাসাৰ্ধ লাগব। যদি বৃত্তৰ ব্যাসাৰ্ধটো তুমি আগতে ওলাই ল'ব লাগিব। বৃত্তৰ ব্যাসাৰ্ধ আমি কেনেকৈ উলিয়াম, এতিয়া তুমি চোৱা এইটো পি কিউ আৰ, ইয়াৰে পি কোণটো কিমান, ই হ'ল অৰ্ধবৃত্তস্থ কোণ, এইটো কোণৰ মান কিমান ডিগ্ৰী আছে, 90 ডিগ্ৰী। তাৰমানে কিউ পি আৰ এটা কি ত্ৰিভুজ হ'ব, সমকোণী ত্ৰিভুজ। এনেকৈ আগতে লিখি লোৱা কিউ পি আৰ ইকুৱেল টু 90 ডিগ্ৰী, অৰ্ধবৃত্তস্থ কোণ। অৰ্ধবৃত্তত কোণ আছে কাৰণে এইটো 90 ডিগ্ৰী, অৰ্ধবৃত্তস্থ কোণ। তেনেহ'লে কিউ পি আৰ সমকোণী ত্ৰিভুজৰ পৰা, সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাওঁ, আৰু এইটো হ'ল সমকোণ। তেনেহ'লে এইটো কি হ'ব, অতিভুজ হ'ব। সমকোণৰ বিপৰীতে থকা বাহুটোক কি বোলে, অতিভুজ বোলে। তেনেহ'লে কিউ আৰ স্কয়াৰ ইকুৱেল টু কিউ আৰ স্কয়াৰ ইকুৱেল টু পি কিউ স্কয়াৰ প্লাছ পি আৰ স্কয়াৰ। ঠিক আছে। এইটো পি কিউৰ মান কিমান আছে আমাৰ 24 স্কয়াৰ আৰু পি আৰৰ মান আছে 7 স্কয়াৰ, সমান কিমান হ'ব, 24 মানে কিমান 24 মানে 596 প্লাছ কিমান আছে এইটো 76 590 449 যোগ কৰিলে কিমান হ'ব এইটো 625। তেতিয়া আমাৰ কিউ আৰ ইকুৱেল কিমান হ'ব, স্কয়াৰ এটা ৰুটৰ মান আহিব 625, তাৰ মানে কি 25। এতিয়া বৃত্তৰ ব্যাসৰ মান আমি পালো কিমান, বৃত্তৰ ব্যাসৰ মানটো পালো আমি 25। যেতিয়া আমি ব্যাস পাইছো, তেতিয়া আমি ব্যাসাৰ্ধ দিয়া কিবা অসুবিধা আছে নেকি, বৃত্তৰ ব্যাস পালে আমি ব্যাসাৰ্ধ দিয়া আমাৰ কোনো অসুবিধা নাই। ব্যাসাৰ্ধ হয় ব্যাসৰ
আধা এটাকে বৃত্তর ব্যাসার্ধ লেখা ব্যাসার্ধ r is equal to 25/2 সেন্টিমিটার। কি হলো? এই তো অর্ধবৃত্তর কালি কি হবো? এটা এদিকে ডাইরেক্ট লিখে দিলেও পারে, আছে অর্ধবৃত্তর কালি লিখে উলাই দিয়ে তুমি অসুবিধা হবো। অর্ধবৃত্তর কালি কিন্তু কি আছে? হাফ অফ পাই আর স্কয়ার, হাফ অফ পাই আর স্কয়ার, হাফ ইনটু পাই মানে কি মান 22/7, আর স্কয়ার মানে 25/2 ইনটু 25/2 সিএম স্কয়ার। এইটো দুইৰে কাটিলে কিমান 11 বার, হ্যাঁ? আৰু একো কাটিব নোৱাৰি, গোটেইখিনি ৰৈ যাব। তেতিয়া আমাৰ কি থাকিব? এতে যদি আমি লিখো, এতে তলত লিখিছো, এতে লিখিলে আমাৰ কি হ'ব? 11 ইনটু 625 বাই কিমান 20, 11 পূৰণ কৰা 5 4 55, 11 22 আৰু 5 27, হাতে থাকিল 2, 11 6 66 আৰু 68, 68/28 সেন্টিমিটার স্কয়ার হবে। এটা আমার বৃত্তর কালি। এটা ত্রিভুজের কালি, যেহেতু ত্রিভুজটা এটা সমকোণী ত্রিভুজ, এটিকে পি কিউ আর একটু অবিন্দু দিছো দেই, অবিন্দু পি কিউ আর সমকোণী ত্রিভুজটার কালি, সমকোণী ত্রিভুজের কালি অনলি হাফ ইনটু ভূমি যদি পিকিউ ধরো দেন এটা 14 আর এটা 8 না সেন্টিমিটার স্কয়ার। যদি কাটি দিলে এটা 7 বার, 7 গুণ 49 বর্গ সেন্টিমিটার, মানে বর্গ সেন্টিমিটার। ঠিক আছে? এতে আচ্ছাদিত অঙ্কের কালি, আচ্ছাদিত অঙ্কর কালি দীঘল ডাঙৰ অঙ্ক দেই। এই ভিডিওটা বেশি দীঘল করব নোৱাৰি তোমালোকৰ কাৰণে, ভুল হৈ যায় নহয়। এতিয়া চাইলে কি হ'ব? বৃত্তৰ কালি পৰা গোটেইখিনি অৰ্ধবৃত্তৰ কালি পৰা এইখিনি বাদ দিব লাগিব। অৰ্ধবৃত্তৰ কালি আছে 6875/28 মাইনাস 49 ইমান সিএম স্কয়ার। ঠিক আছে? এইখিনি যদি লহা গলো আমাৰ 28 হ'ব। ইয়াতে 6875 মাইনাস 28 আৰু 49 যদি পূৰণ কৰা তোমাৰ আহিব কিমান? 28 আৰু এইটো পূৰণ কৰিলে তোমাৰ আহিব কিমান হলে? ঠিক আছে, মই এটা বস্তু ভুল কৰিলো চাগে। এইটো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছিল? মই এটা ভুল হৈছে দেই, এটা সাধাৰণ ভুল এটা হৈছে। নহ'লে চাওঁ এইটো কি আছিল 14, এইটো কিমান আছিল? এইটো চৰি এইটো 24 আছিল, এইটো ভুল হৈছে। মই এইটো ভুল সেইকাৰণে এইটো মোৰ মিলা নাই। 1 মিনিট ৰবা। এইটো কিমান আছিল? 24 এইটো 12 হ'ব। 12 দিয়ে এইটো পূৰণ কৰিলে 7 বাৰ গুণ কিমান হ'ব? 84, 84 সিএম স্কয়ার। ঠিক আছে? ইয়াতে হ'ব 84 সিএম স্কয়ার মাইনাস হবে এইটো 84 ইনটু 28 ইমান সিএম স্কয়ার। পূরণ কৰিলে হ'ব কিমান? 6875 এইটো মাইনাস কিমান হ'ব? 28 দি 84 পূরণ কৰিলে তোমাৰ आंसर আহিব তোমাৰ 2352 সিএম স্কয়ার সমান কিমান হ'ব? এইটো 5 2 গিলি 3, 7 5 গিলি 2, 8 3 গিলি 5, 6 2 গিলি 4 520 সিএম স্কয়ার হবে। এই আচ্ছাদিত অঙ্কখিনিৰ কালি, যিখিনি যাকে কালার করা আছে এইখিনিৰ কালি হ'ব এইখিনি। ঠিক আছে? নিশ্চয় তোমালোকে এইটো বুজি পাইছা? চোৱা, একো অসুবিধা নাই। বৃত্তৰ ব্যাসাৰ্ধটো আমি ওলাই ল'ব লগা হৈছে। ব্যাসৰ পৰা ব্যাস ওলাই গ'লে আমি ব্যাসাৰ্ধ ওলাই লৈছো, তাৰপিছত অৰ্ধবৃত্তৰ কালি ওলাইছো, ত্ৰিভুজৰ কালি ওলাইছো, তাৰপিছত অৰ্ধবৃত্তৰ কালিৰ পৰা ত্ৰিভুজৰ কালি বাদ দিলে আমাৰ এইটো অৰ্ধবৃত্তৰ কালিৰ পৰা ত্ৰিভুজৰ কালি বাদ দি দিছে, আমাৰ কি হৈছে? হৰণ কৰি আমাৰ আচ্ছাদিত অংশ কালি ৰৈছে। এতিয়া 2 নম্বৰ অংকটো চোৱা তোমালোকে। মই গোটেই নকৰো, এটা দুটা অংক কৰি জাস্ট তোমালোকৰ আইডিয়াটো দিম। মই আইডিয়াটো দিম মাত্ৰ। বহুত ডাঙৰটো 2 নম্বৰ অংকটো মই আমি চিত্ৰ ৰাখিছো। চাবা, এই একে ধৰণৰ চিত্ৰ দিয়া আছে তোমাৰ। এনেকুৱা তোমাৰ বৃত্ত দিয়া আছে, এর ভিতৰত আৰু এটা বৃত্ত আছে, দুটা বৃত্ত আছে। ভালো
এনেকুৱা হ'ব এইটো কেন্দ্ৰ দুটা বৃত্তৰ কেন্দ্ৰ এটা উৎকেন্দ্ৰিক বৃত্ত বুলি কয় এনেকুৱা আছে হা এইটো আছে এ বি ও সি ডি নিশ্চয় এইটো ও কেন্দ্ৰ এইটো এ বিন্দু এইটো বি বিন্দু এইটো সি বিন্দু এইটো ডি বিন্দু এইখিনি কালাৰ কৰা আছে এইখিনি কালি লাগিব এইখিনি হ্যাঁ এইখিনি কালি লাগে আমার ঠিক আছে একেবারে সহজ হবে দিয়া আছে কি কি লেখা আছে 2 নম্বর দিয়া আছে কি দিয়া আছে বৃত্ত দুটার ব্যাসার্ধ রাহল r1 কিমান r1 মানে সৰু বৃত্তটো এটা 7 সেন্টিমিটার আছে নেকি r1 কিমান দি আছে 7 সেন্টিমিটার r2 14 সেন্টিমিটার ঠিক আছে 7 সেন্টিমিটার আর এটা ডাবল বৃত্তটির ব্যাসার্ধ r2 কিমান আছে 14 সেন্টিমিটার আর বৃত্ত কলার কোণ কোণে কোণটোৰ মান আছে কিমান 40 ডিগ্ৰী বৃত্ত কলার কোণ আছে AOC এই বৃত্তৰ কলার কোণ ডাইরেক্ট লেখা বৃত্ত কলার কোণ থিটা কিমান আছে 40 ডিগ্ৰী মানে এইটো কোণ আমাৰ কিমান আছে 40 ডিগ্ৰী ঠিক আছে এতিয়া তুমি চা এইটো এটা বৃত্তকলা AOC এটা বৃত্তকলা গণ বৃত্তকলা ঠিক আছে BOD এটা বৃত্তকলা AOC বৃত্তকলাৰ পৰা BOD বৃত্তকলাৰ কালি বিয়োগ কৰি দিলে আমাৰ কি থাকিব এই ABDC আচ্ছাদিত অংশৰ কালি থাকিব এতিয়া নেকি লিখিছো মই যে ABDC আচ্ছাদিত অংশৰ কালি সমান কি হ'ব OAC মানে AOC বৃত্তকলাৰ কালি এইটো লিখিব পাৰা AOC বৃত্তকলাৰ কালি মাইনাস BOD বৃত্তকলাৰ কালি ঠিক আছে এইটো বৃত্তকলাৰ কালি কি হ'ব এই একেধৰণে 40/360 ইনটু পাই r স্কয়ার আর মানে এটা r2 হ'ব এইটো ডাঙৰ বৃত্তটো ব্যাসাৰ্ধ হা পাই মানে 22/7 এইটো 14 ইনটু 14 মাইনাস ইয়াতো একে 40/360 ইনটু পাই মানে 22/7 ইনটু 7 ইনটু 7 cm স্কয়ার হল এটো কাটিলে কিমান 9 বার এটো দি কাটিলে 9 বার এটা 7 দুগুণ 14 এটা হাত ক্যান্সেল হয় না ঠিক আছে আৰু কাটিব পাৰা নাই এটো থাকিব আমাৰ এনেকুৱা 44 ইনটু 14/9 মাইনাস ইয়াতে থাকিব 154/9 22 হাত গুণ কিমান 154 এটা 14 দি গুণ কৰি দিলো 14 4 56 এর কাছে 61 6 গুণ লগাই 9 তো 154/9 তো 9 লহা করলে 616 minus 154 কিমান cm স্কয়ার যেগুলো কিমান হবে 6 4 গিলে 2 11 5 গিলে 6 হ্যাঁ এটা থাকিল 5 5 গিলে 4/9 এটা কাটিব পাৰি এতিয়া কাটি দিয়া তুমি 3 দি কাটিব পাৰি 3 বার 3 দি কাটলে হ'ব 3 1 গুণ 3 3 5 গুণ 15 আৰু 3 4 গুণ 12 154/3 cm স্কয়ার হয় এই আচ্ছাদিত অংশ তাহলে এইখিনি জায়গা কাটিব ঠিক আছে নিশ্চয় বুঝিছা তোমালোকে সব ভালকে চাই লোৱা ভালকে চাবা খুব গুৰুত্ব সহকাৰে চাবা কাৰণ এনেকুৱাকেই তুমি ওলাব লাগিব এইবিলাক সামগ্ৰিক আকাৰ সমূহ কেইবাটাও আকাৰ আছে হয় না নহয় এইবিলাক আমি এনেকৈ ওলাব লাগিব ভাগ ভাগকে ওলাব লাগিব ইয়াৰ পিছত তোমাৰ 3 নম্বৰ অংকটো মই কৰিছো 3 নম্বৰ এটা কৰি দিছো যা তাৰ পিছত তোমালোকে নিজে পাৰিবা চেষ্টা কৰিলে কিতাপত কৰিব লাগিব মোৰ ভিডিঅ'ৰ যিখিনি পাৰা সহায় লবা কিতাপখন অলপ ভালকে ষ্টাডি কৰিবা ধৰতে পাৰা গৈছে
3 নম্বৰ অংকটো কি আছে এটা বৰ্গ আছে বৰ্গৰ ভিতৰত দুটা অৰ্ধবৃত্ত আছে এনেকুৱা এটা বর্গ হয় না এটা বর্গ বর্গটো ভালো না রে বর্গটো ভালো না মোটামুটি এইটো পিছলি যায় তো এটা হল এ বি সি ডি বর্গ এ বি সি ডি বর্গ ইয়ার ভিতৰত এনেকুৱা বেশি বেশি হয়েছে আদর বিন্দু বলবো ঠিক এভাবে করা এলাকাটা অর্ধবৃত্ত আছে ঠিক আছে এতে এই যে বাকি জায়গাখিনি রয়ে গেল হয় না এইখিনি কালি বিচাৰিছে এইখিনি কালি লাগিব তাহলে গোটে বর্গৰ কালিৰ পৰা তুমি এই অৰ্ধবৃত্ত দুটা কালি বাদ দিব লাগিব তো অৰ্ধবৃত্তৰ কালি ললে আমি অৰ্ধবৃত্ত দেখাতে লাগিব তো বর্গৰ বাহুৰ যিমান হয় তাৰ আধা হ'ব কি অৰ্ধবৃত্ত ব্যাসাৰ্ধ বর্গৰ বাহু তোমাক দিয়া আছে বর্গৰ বাহু দিয়া আছে কিমান 14 সেন্টিমিটার দিয়া আছে হ্যাঁ এটিকে 3 নম্বৰ বর্গৰ বাহু সমান 14 সেন্টিমিটার অর্ধবৃত্তৰ ব্যাসাৰ্ধ অর্ধবৃত্তর ব্যাসার্ধ আর ইকুয়াল কিমান 14/2 সেন্টিমিটার ইকুয়াল 7 সেন্টিমিটার এতিয়া আচ্ছাদিত অংকৰ কালি ডিরেক্ট লিখি দিছ মই আচ্ছাদিত অংকৰ কালি কি হ'ব বৰ্গৰ কালিৰ পৰা বৰ্গৰ কালি এবিসিডি বৰ্গৰ কালি এ বি সি ডি বর্গৰ কালি মাইনাস 2 পূরণ মাইনাস দে 2 পূরণ অর্ধবৃত্তর কালি বর্গৰ কালি কিমান 14 14 স্কয়ার মাইনাস 2 পূরণ অর্ধবৃত্ত মানে হাফ ইনটু পাই মানে 22/7 আর স্কয়ার মানে 7 ইনটু 7 ইমান বর্গ সেন্টিমিটার 14 বর্গ ইমান 196 মাইনাস 2 2 ক্যান্সেল এটা 7 7 ক্যান্সেল 22 7 কিনে 154 সিয়াম স্কয়ার মান কি হবো 6 4 কিনে 2 9 5 কিনে 4 42 সিয়াম স্কয়ার হই গেল একেবারে সহজ করে দিছি এটা দীঘলকে কইলে আর দীঘল হয় অর্ধবৃত্তর কালি উলাওয়া তার পিছত বর্গৰ কৰা তার পিছত বিয়োগ কৰিব দরকার নাই আমি ডাইরেক্ট অঙ্কটো বাতি দিলে হৈ যায় একেবারে সহজ আছে 3 নম্বৰ যদি তোমাৰ কোনো বুজি পোৱাত অসুবিধা হোৱা নাই আশা কৰো হোৱা নাই একো অসুবিধা নাই কাৰণ আমি এটো বুজি পাব লাগিব চিত্ৰটোৰ পৰা যে এইখিনি বস্তুৰ কালি ওলাব লাগে আমি কমপ্লিট বৰ্গৰ কালিটোৰ পৰা এই দুটা অৰ্ধবৃত্তৰ কালি বাদ দিব লাগিব অৰ্ধবৃত্তৰ কালি আমি জানো হাফ পাই আর স্কয়ার এতে আমি বহাই দিছো বর্গৰ কালি হল বাহু স্কয়ার কৰি দিছো ঠিক আছে এটা 4 নম্বৰ অংকটো মই দেখো 4 নম্বৰটো চোৱা তুমি দীঘল হয় 4 নম্বৰটো তব তাৰ উপায় নাই কৰি দিছো মই 4 নম্বৰ অংকটো হেনেকা এটা চিত্ৰ দিয়া আছে এই সব চিত্ৰ দিয়া আছে পৰীক্ষাত তোমাৰ দিয়াই থাকিব এনেকুৱা চিত্ৰ দিয়া আছে এটো বৃত্তৰ কেন্দ্ৰ ইয়াৰ পৰা এটা সমবাহু ত্ৰিভুজ আঁকা আছে যাৰ বাহুৰ দৈৰ্ঘ্য 12 সেন্টিমিটার এটা সমবাহু ত্রিভুজ যার বাহুর দৈর্ঘ্য 12 সেন্টিমিটার এইখিনি আছে 6 সেন্টিমিটার এইখিনি 6 সেন্টিমিটার টোটাল আমাদের যেটো কিমান 12 সেন্টিমিটার ঠিক আছে এতিয়া বৃত্তটো তোমাৰ এ বি এটো সৰা এটো ও দিয়া বৃত্তৰ কেন্দ্ৰ এ বি এটো সি দিয়া এটো ডি দিয়া ঠিক আছে ইয়াত এটা বিন্দু দিব পাৰি আমি সে এটো ডি দিছো এটো ই দিছো ঠিক আছে একে কথা এতিয়া তুমি এটা লক্ষ্য কৰা তোমাৰ এনেকুৱা আছে এই গটেখিনি কালাৰ কৰাখিনি কালি ওলাব এই গটেখিনি ৰং কৰা আছে তুমি চোৱা এই গটেখিনি তোমাৰ এনেকুৱা ৰং কৰা আছে এনেকুৱা ৰং কৰা জায়গাখিনি তুমি কালি ওলাব লাগে বিপদ এটা ঘটাই দিছে নহয় ত্রিভুজটো নি আকৌ সোমাই দিছে ক'ত বৃত্তৰ ভিতৰত যদি বৃত্তৰ কালি লও তাতে ত্রিভুজত এইখিনি কালি সোমাই আছে না নাই এই
এইখিনি কালি ত্ৰিভুজত সোমাই আছে, ত্ৰিভুজ এইখিনি ভিতৰত সোমাই গৈছে না, এইখিনি সোমাই আছে। আকৌ ত্ৰিভুজৰ কালি ল'লেও এইখিনিতো ল'বই লাগিব, গতিকে ত্ৰিভুজৰ কালি আমাৰ ৰিপিট হৈ আছে সদায়, আৰু এই জায়গাখিনি ডাবল হৈ আছে। গতিকে তুমি কি কৰিব লাগিব, এই বৃত্তৰ কালি যোগ ত্ৰিভুজৰ কালি, তাৰ ভিতৰত বিয়োগ দিব লাগিব অ চি ডি ই, বৃত্ত কলাৰ কালি তুমি বাদ দিব লাগিব। এইটো কলাৰ কালি আমি বাদ দিম কেনেকে, যেহেতু এ ও বি এটা কি ত্ৰিভুজ, সমবাহু ত্ৰিভুজ, প্ৰতিটো বাহু ত্ৰিভুজ আছে 12 সেন্টিমিটাৰ, আৰু বৃত্তৰ ব্যাসাৰ্ধ দি আছে আমাৰ কিমান 6 সেন্টিমিটাৰ। এতিয়া সমবাহু ত্ৰিভুজ প্ৰতিটো কোণ কিমান ডিগ্ৰী, 60 ডিগ্ৰী, তেতিয়া এই কোণটো কিমান হ'ব, 60 ডিগ্ৰী হ'ব, হয় না? এতিয়া তুমি লেখা এইটো কিমান নম্বৰ, 4 নম্বৰ, যেহেতু এ ও বি এটা সমবাহু ত্রিভুজ, সমবাহু ত্রিভুজ, আর তেতিয়া এ ও বি কোণ সমান কিমান 60 ডিগ্ৰী, এ ও বি কোণৰ মান কিমান 60 ডিগ্ৰী, আৰু প্ৰতিটো বাহুৰ অন্ত আমি জানো 12 সেন্টিমিটাৰ আছে। বৃত্ত কলাৰ ব্যাসাৰ্ধ কিমান, হ্যাঁ, তে ও সি ডি ই, বৃত্ত কলাৰ ব্যাসাৰ্ধ দেই, কলাৰ ব্যাসাৰ্ধটো তোমাৰ উল্লেখ কৰা আছে, ব্যাসাৰ্ধ কিমান আছে r = 6 সেন্টিমিটাৰ। এতিয়া তুমি চোৱা, আমি আচ্ছাদিত অংশৰ কালি ওলাবলৈ কি কৰিব, আচ্ছাদিত অংশৰ কালি সমান বৃত্তৰ কালি যোগ ত্ৰিভুজৰ কালি, এ ও বিৰ কালি, তাৰমানে সমবাহু ত্ৰিভুজৰ কালি, বিয়োগ হ'ব ও চি ডি ই, বৃত্ত কলাৰ কালি, এইখিনি বিয়োগ কৰিব লাগিব, ঠিক আছে? গতিকে তুমি অলপ লক্ষ্য কৰা চিত্ৰটো, যে বৃত্তৰ কালিৰ লগত আমি ত্ৰিভুজৰ কালি যোগ দিম, কিন্তু এই যে ও চি ডি ই, বৃত্ত কলাৰটো এইখিনি ডাবল হৈ আছে, গতিকে এইখিনি আমি কি কৰিব লাগিব, বাদ দি দিব লাগিব। এইখিনি আমি ও চি ডি বৃত্ত কলাৰ কালিখিনি বাদ দি দিব লাগিব। বৃত্তৰ কালি আছে আমাৰ কি, পাই r স্কয়ার, পাই মানে 22/7, r স্কয়ার মানে 6 * 6, প্লাস এইটো ত্রিভুজৰ কালি কি, ত্রিভুজৰ সমবাহু ত্রিভুজৰ কালি হতে কি আছে, √3/4 ইনটু বাহু স্কয়ার মানে 6 স্কয়ার, মাইনাস ওসিডি বৃত্ত কলার কালি কি 60/360 ইনটু পাই r স্কয়ার, পাই মানে 22/7, r স্কয়ার মানে 6 * 6, ধৰিব পাৰিছা নে যা, এইখিনি হ'ব। এতিয়া তো চা কিমান আছে, এইটো 22 ইনটু পাই r স্কয়ার, 6 আছে না, এইটো হ'ব তোমাৰ 36/7 প্লাস এইটো কিমান হ'ব, √3/4 ইনটু 36 মাইনাস ইয়াতে হ'ব 1/6 ইনটু 22/7 ইনটু 6 ইনটু 6 ইয়াৰ স্কয়ার, এইটো 6 কাটি দিলো, আৰু কাটিব নোৱাৰে, হ্যাঁ, ইয়াতে এইটো 4 দি কাটিলে কিমান হ'ব, 9, 4 × 9 = 37, গতিকে এইটো তুমি একেলগ কৰা কি হ'ব, এইটো 26 আৰু 22 পূৰণ কৰি দিলে 36 * 22 কিমান হ'ব, 72 কিমান হ'ব, 297/7 মাইনাস আছে কিমান, এইটো 132/7 প্লাস আছে মান 9√3, ঠিক আছে, 9√3। এটা বস্তু বহুত ভুল হৈছে না, এটা ভুল হৈছে চোৱা, এটা সমবাহু ত্ৰিভুজৰ কালি আমাৰ কি আছে, বাহু স্কয়ার, গতিকে এইটো কি আছে 12 হ'ব লাগিব, সমবাহু ত্ৰিভুজৰ বাহুৰ মাপ আছে বা 12, এইটো 12 স্কয়ার হ'ব দেই, এইটো 12 স্কয়ার, তেতিয়া এইটো আহিব আমাৰ 144, 144ক যদি 4 ৰে কাটো 36 বাৰ, তেতিয়া এইটো হ'ব আমাৰ 36√3, এইখিনি মান, ঠিক আছে। এতিয়া তুমি চোৱা যে 7 লহাটো ল'ব লাগিব, এই দুটা 7 লহাটো 792 - 132
প্লাস 36 root over 3 ইজিক্যাল টু কি হবো মাইনাস করা 2 এর 2 গেলে 0 9 3 গেলে 6 হাতের 1 গেলে 6 বাই 7 প্লাস 36 root over 3 cm স্কয়ার হইছে 36 root over 3 by 660 by 7 cm স্কয়ার এখানে হল তোমার এই আচ্ছাদিত অঙ্কর কালি ঠিক আছে নিশ্চয় বুঝি পাইছা আশা করি বুঝিছা একটু টান নহয় মাত্র তুমি চিত্রটো বুঝিব পাৰো চিত্রটো বুঝিবালে ব্যাখ্যাত বৃত্তকলাৰ কালি কোন চোন এবিলাক তুমি ধৰিব পাৰিলে একো টান নাই যদি মনে মনে ভাবিলে বহুত টান তেনেহলে অলপ টান লাগিব পুৰণন নেতা জানিব লাগিব কাটা কাটিবিলাক বুজিব লাগিব একেবাৰে সহজ হৈ যাব হা আৰু এটা অংক কৰো মই নেক্সট 5 নম্বৰ অংকটো কৰি দিছো হা বাকি তোমালোকে নিজে ট্রাই কৰিব লাগিব হা পাৰিবা একো টান নহয় আৰু ভাগ্য ভাল থাকিলে ইয়াৰ পৰা যদি কমন হৈ যায় হৈ গ'ল তাৰ পাছত মই মডেল পেপাৰটো বনালে যেতিয়া গম পাব ক'ৰ পৰা আহিব আগৰ কুৱেশ্চন পেপাৰবিলাক লৈ মই যেতিয়া মডেল পেপাৰ বনাম তেতিয়া বুজি যাব এইটো চিত্ৰটো আগে লগাই দিম 5 নম্বৰ চিত্ৰ এটা বৰ্গ আছে এটাও এনেকুৱা এটা বৰ্গ আছে এনেকুৱা বৰ্গ আছে এই বৰ্গটোৰ চাৰিটা কৰ্ণাৰৰ পৰা 1 সেন্টিমিটাৰ ব্যাসাৰ্ধ চাৰিটা চুক কাটা হল এনেকুৱা সব চাৰিটা সমান সমান চাৰিটা বৃত্তকলা চুক মানে এইবিলাক এটা বৃত্তকলা হৈছে এনেকুৱা কাটি দিয়া হল সব 1 সেন্টিমিটাৰ ব্যাসাৰ্ধ আৰু মাজত এটা বৃত্ত আকাৰ তার ব্যাস আছে কিমান 2 সেন্টিমিটার তাহলে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব 1 সেন্টিমিটার ব্যাসটো আছে 2 কিন্তু ব্যাসাৰ্ধ হ'ব কিমান আর এটা সব 1 1 হ্যাঁ 1 1 1 1 ঠিক আছে 1 1 কিন্তু এই যিখিনি জায়গা রয়ে গেছে মাজৰ পৰা এইখিনি জায়গাতে রয়ে গেছে কালার দিলে তোমার কিতাবত ধুনীয়াকৈ রং করা আছে এই রং করাখিনি ফালি লব লাগে ঠিক আছে আমি কি এটার নাম দিছে এ বি সি ডি বর্গ হ্যাঁ বর্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দি আছে তোমাৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য দি আছে 4 সেন্টিমিটার হয় না বর্গৰ বাহুৰ দৈৰ্ঘ্য প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আছে 4 সেন্টিমিটার বর্গৰ বাহু তেনে এটা লক্ষ্য কৰা তুমি আচ্ছাদিত অংকৰ কালি এটা বৃত্তৰ প্ৰতিটো বৃত্তকলাৰ ব্যাসাৰ্ধ আছে 1 সেন্টিমিটাৰ আৰু বৃত্তৰ এইটো বৃত্তৰো এই বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব 1 সেন্টিমিটাৰ এটা বুজিব লাগিব এনেকে লিখিলো আগতে কিমান 5 নম্বৰ প্ৰতিটো বৃত্তৰ ব্যাসাৰ্ধ আৰু প্ৰতিটো বৃত্তকলাৰ ব্যাসাৰ্ধ একই তাৰমানে কলাৰ ব্যাসাৰ্ধ আর ইকুয়াল কিমান আর ইকুয়াল 1 সেন্টিমিটার 1 সেন্টিমিটার আৰু বৰ্গৰ বাহু দিলে কিমান বৰ্গৰ বাহু ওর দৈৰ্ঘ্য মান 4 সেন্টিমিটার 4 সেন্টিমিটার এটা আচ্ছাদিত অংকৰ কালি ডাইরেক্ট বলাই দিম আচ্ছাদিত অংকৰ কালি সমান বৰ্গৰ কালি মাইনাস কি বৃত্তৰ কালি এইটোৱে দৰকাৰী বস্তু তোমাৰ না প্ৰথমে এইখিনি বাদ দিলো বিয়োগ 4টা বৃত্তকলাৰ কালি এনেকা 4টা বৃত্তকলা আছে না নাই 4 পূৰণ বৃত্তকলাৰ কালি কলা বাদ দিয়ে বৃত্ত চুক বুলি লেখা 4টা বৃত্ত চুকৰ তাৰে 90 ডিগ্ৰী কোণ করে আছে না নাই সব এটা কণাৰ আছে না বৃত্ত চুকৰ কালি আমি ডাইরেক্ট 1/4 মানি দিম এটা সব বর্গৰ কালি কি হয় বর্গৰ কালি হল 4 স্কয়ার বৃত্তৰ কালি পাই আর স্কয়ার পাই মানে 22/7 আর স্কয়ার মানে 1 স্কয়ার আর স্কয়ার মানে কিমান 1 স্কয়ার এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছে 1 বর্গ মিটার মাইনাস 4 পূরণ প্রতিটো বৃত্ত চুকৰ কালি কিমান 1/4 ইনটু পাই আর স্কয়ার পাই মানে 22/7 ইনটু আর স্কয়ার মানে এত কি আছে 1 স্কয়ার ইমান সিএম স্কয়ার ঠিক আছে ইকুয়াল টু কিমান হ'ব 16 minus 22/7 minus 4 cancel ইয়াতো 22/7 ইমান সিএম স্কয়ার এতিয়া আয়া তুমি 16 মাইনাস এটো লহাগ নলে হাফ এটো কিমান হ'ব 22 + 22 মানে এটো ডাইরেক্ট লিখিলে কি 1 44
ইমান সিয়াম স্কয়ার যোগ হব ধৰা তেতিয়া এটা লসাগু 7 এটা হব হাফ চুৰ লগত 112 মাইনাস 44 ইমান সিয়াম স্কয়ার সমান কি হ'ব 12 4 গিলি 8 ইয়াতে কিমান থাকিল 10 10 4 গিলি 6/7 ইমান সিয়াম স্কয়ার ঠিক আছে 68 বাই সিয়াম স্কয়ার দশৰ কত আসল হৈছে না তুমি ধৰাটোহে আসল বস্তু এতে অন্য একো নহয় তুমি ধৰিব লাগিব যে আমি কেনেকে উলিয়াম এই বস্তুটো কালি আমি উলাম কেনেকে সেইটো বস্তুতে তুমি তোমাৰ নিজৰ মস্তিষ্কত তুমি আগতে ডিসিশন লৈ যাব লাগিব যে আমি বস্তুটো এনেকে উলিয়াম ঠিক আছে তেতিয়া যেতিয়া তুমি একবাৰ ধৰিব পাৰিছা তেতিয়া তোমাৰ এই বস্তুটো কালি উলিয়াৰ কোনো অসুবিধা নাই ঠিক আছে আশা কৰো তোমালোকে যিকেইটা অংক মই বুজাইছো তোমালোকে বুজি পাইছা আৰু কেইবাটা অংক আছে তোমালোকে নিজে অলপ চেষ্টা কৰিলে নিশ্চয় পাৰিবা যদি কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনা যে বাকি অংককেইটা তোমালোকৰ লাগে গৈ পাছৰ ভিডিও এটা নতুন ভিডিও এটা কৰিম তাত দিদিম দৰকাৰ হলে আৰু যদি কমেন্ট একো নাহে তেনেহলে মই আৰু এইটো এই এক্সাৰসাইজৰ বাকি অংককেইটাৰ কাৰণে আৰু মই ভিডিও নবনাও তোমালোকৰ কমেন্টৰ খুব প্ৰয়োজন আছে ঠিক আছে এটা যদি ভাল লাগিছে তুমি কি কৰিবা তোমাৰ যি বন্ধু বান্ধৱী আছে বন্ধু বান্ধৱীৰ মাজত তুমি ভিডিওটো বেছি বেছিকে শেয়াৰ কৰিবা তুমি লাইক কৰিবা যদি এতিয়ালৈকে মোৰ চেনেল ম্যাথছ মায়া সাবস্ক্ৰাইব কৰা নাই তুমি চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে মই ভিডিও এটা আপলোড দিয়াৰ লগে লগে তোমাৰ মোবাইলত কোন প্ৰথমে তুমি কি পাই যায় ইনফৰমেশন পাই যোৱা ঠিক আছে ওকে তোমালোক আটাইকে মই ধন্যবাদ জনাই আজি এখানেতে সামৰিছো